নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 ডিচেম্বৰ। আপোনাৰ ৰেচন কাৰ্ড আছে না নাই? যদি ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। ৰেচন কাৰ্ড থাকিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব আপোনাক বহুকেইটা আঁচনিৰ সুবিধা। লগতে মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডখনে হ'ব হেক চাৰ্টিফিকেট। কেৱল ইয়াই নহয়, অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লাখ লাখ আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আত্মসহায়কৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে কৃষকসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 2,000 কোটি টকা। কেৱল ইয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড হৈছে হেক চাৰ্টিফিকেট। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিৰ পৰা মাইক্ৰ ফাইনেন্সৰ ঋণ, লগতে বিনামূলীয়া শিক্ষা আৰু চিকিৎসালয় বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত 37 সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা। ৰেচন কাৰ্ডেই হৈছে হেক চাৰ্টিফিকেট। ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে, এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলযোগে। ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত। ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবে লোৱা হ'ব ব্যৱস্থা। অৰুণোদয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, অতি শীঘ্ৰে নামটো অন্তৰ্ভুক্ত কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বাল্য বিবাহ অভিযান 3 আকৌ চলিব অবৈধ স্বামী বিচাৰি আৰক্ষীৰ অভিযান। হয়, আপুনি ঠিকেই শুনিছে, বাল্য বিবাহক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ অভিযান। শনিবাৰ নিশাৰ পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ অভিযান। আৰু অভিযানত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে 416 জন অবৈধ স্বামী। ৰাজ্যত সৰ্বমুঠ 335টা গোচৰ ৰুজু কৰা হৈছে। ধৃত আটাইতকৈ হাজিৰ কৰা হ'ব আদালতত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক চেনেল মাধ্যমত দিলে এটা বিশেষ তথ্য। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰব আৰু ভাবক, কিয়নো বেংক একাউণ্ট আৰু মোবাইল ব্যৱহাৰকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলিয়াইছে। আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা, আৰু তাৰ বাবে আপোনালোকৰ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। কোনবোৰ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছে নে নাই? আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই? প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকসকলৰ বাবে এটা ডাঙৰ খবৰ। যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক, কিন্তু এই লিংকত আপুনি ক্লিক নকৰিব, কিন্তু ক্লিক কৰাৰ পূৰ্বে এশবাৰ ভাবক। আপুনি এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন। ৱাশ্বিংটন ফোন কল অথবা লিংকত ভুলতো আপুনি ক্লিক নকৰিব। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি। ইয়াৰ বাবে মুকলি কৰিছে জৰুৰী ফোন নম্বৰ, আৰু ফোন নম্বৰটো হৈছে 1930। আৰু ফোন নম্বৰৰ উপৰিও আপোনাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে এটা লিংক প্ৰদান কৰিছে www.cybercrime.gov.in। আপুনি ইমেইল কৰিব পাৰিব। ফোন কৰা মাত্ৰকে আপুনি ঘূৰাই পাব ধনৰাশি। দক্ষিণ পূব এছিয়াৰ দেশৰ পৰাও যিকোনো চাকৰিৰ প্ৰস্তাৱ আহিলে সাৱধান হওক আপুনি। আপুনি মোবাইলত ছেভ কৰি লওক 1930 নম্বৰটো। যিকোনো সময়ত আপোনাৰ বেংক বেলেঞ্চ খালী হ'ব পাৰে, আৰু তাৰ বাবে ভুলতে আপুনি এইকেইটা কাম নকৰিব। আপোনালোকে সকলোৱে সাৱধান হৈ যাওক। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুন বছৰতে 40 লাখ মহিলা লাভ কৰিব 10,000 কোটি টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শীঘ্ৰেই মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000 কোটি টকা। ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা। 10,000 টকা
কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলক কৰিব নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকে একাউণ্টত পাবই আৰু যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে তেতিয়াহ'লে আপোনাৰ একাউণ্টত যিকোনো সময়ত টকাটো সোমাই যাব পাৰে। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ। মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে এতিয়া চৰকাৰে। কিছুদিনৰ ভিতৰতে মহিলাসকলে গাই প্ৰতি একাউণ্টত লাভ কৰিব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, PRC নাই নেকি আপোনাৰ হাতৰ পৰা 10 দিনৰ ভিতৰতে লাভ কৰিব প্ৰমাণ পত্ৰ, গ্ৰহণ কৰক সেৱা হেতু পৰ্টেলৰ সুবিধা। প্ৰতিজন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ নাই নেকি? যদি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই আপুনি এটা ঘৰতে বহি অনলাইনৰ মাধ্যমতে বনাই ল'ব পাৰিব। আজি PRCৰ বাবে কৰিব পাৰিব আপুনি আবেদন। হাতৰ পৰা 10 দিনৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰমাণপত্ৰ, গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱা হেতু পৰ্টেলৰ সুবিধা। কিদৰে PRCৰ বাবে কৰিব আপুনি আবেদন? প্ৰথমতে ফোন নম্বৰ আৰু ইমেইল আইডিৰ সৈতে পঞ্জীয়ন কৰক আপুনি। পঞ্জীয়নৰ পিছত আপুনি ক্লিক কৰক লগইন টেবত আৰু প্ৰদান কৰক যাৱতীয় নথিপত্ৰ। জনজাতীয় আৰু অজনজাতীয় লোকৰ বাবে পৃথক হ'ব নথিপত্ৰ। নথিপত্ৰ পৰীক্ষণৰ পিছত কৰা হ'ব ফিজিকেল ইনস্পেকশ্যন আৰু ইয়াৰ পিছতে SMS-ৰ জৰিয়তে আপোনাক প্ৰদান কৰা হ'ব সকলো আপডেট। SMS-ৰ জৰিয়তে আপোনাক প্ৰদান কৰা সকলো আপডেট আপুনি মনত ৰাখিব আৰু কেতিয়া আপোনাৰ কি ভেৰিফিকেশ্যন হয় ইয়াক সম্পূৰ্ণকৈ আপোনাৰ SMS-ৰ মাধ্যমত আহিব। লগতে NCHSC কাৰ্যালয়ত গৈ আপুনি হাতে হাতে দিব লাগিব মাচুল। সকলো প্ৰক্ৰিয়া অন্তত RTPS-ৰ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ PRC অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। হয়, আপুনি ঠিকেই শুনিছে। আপুনি কেনেকুৱাকৈ PRC-টো লাভ কৰিব এয়া আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে। যদি কিবা অসুবিধা হয় এপ্লাই কৰাত তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, যান বাহনৰ কাম কাজক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে আৰু কৰ পৰিষদৰ শীঘ্ৰেই কৰক। 16ৰ পৰা 31 ডিচেম্বৰ ৰাইজে সেৱা ৰাইজৰ পুদুলি। যান বাহনৰ গৰাকীৰ লগতে চালক আৰু হেণ্ডিমেনৰ বাবে এটা ভাল খবৰ, লাইচেন্স নৱীকৰণ আৰু টেক্স এতিয়া পুদুলিতে দিব পাৰিব। পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। 16ৰ পৰা 31 ডিচেম্বৰলৈকে ৰাইজৰ সেৱা ৰাইজৰ পুদুলি কাৰ্যসূচী। মহানগৰৰ প্ৰতিটো প্ৰান্ততে অনুষ্ঠিত হ'ব এই কাৰ্যসূচী। 16 আৰু 26 ডিচেম্বৰৰ ভিতৰতে জালুকবাৰীত হ'ব এই অনুষ্ঠান। হয়, আপুনি ঠিকেই শুনিছে। 16 আৰু 23 ডিচেম্বৰত জালুকবাৰীত হ'ব ইয়াৰ বাবে অনুষ্ঠান আৰু 18 আৰু 30 ডিচেম্বৰত হ'ব ডিমৰীয়াত আৰু 20 আৰু 27 ডিচেম্বৰত হ'ব নিউ গুৱাহাটীত এই বিশেষ কাৰ্যসূচী। উপস্থিত থাকিব পৰিবহণ বিভাগৰ বিষয় আৰু কৰ্মচাৰী। তাৎক্ষণিকভাৱে সমাধান হ'ব যান বাহনৰ কাম কাজ। ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ কাম কাজক কৰিব পাৰিব আপুনি। ৰাজ্যৰ পৰিবহণ বিভাগে লৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। কেৱল ইয়াই নহয়, কামৰূপ মহানগৰ জিলাৰ সমজিলাসমূহতো থিতাতে সমাধান হ'ব যান বাহনৰ নথিপত্ৰৰ কাম কাজ। যান বাহনৰ গৰাকী চালক আৰু হেণ্ডিমেনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত 2চকীয়া 3চকীয়া বা 4চকীয়া বাহন আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। বাণিজ্যিক লগতে চৰকাৰে সকলো বাহনলৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.